আজি আমি কাঠপাৰা বজাৰত সামগুৰি সমষ্টিৰ কাঠপাৰা বজাৰত ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে। প্ৰতিবাদৰ কাৰণ এটাই, ৰকিবুল হুছেইনে সময়ে সময়ে কিছুমান লেতেৰা ৰাজনীতি আমাৰ মাজলৈ আনিছে। যেনেকুৱা ৰকিবুল হুছেইনে কিছুদিন আগত ৰকিবুল হুছেইন ডাঙৰীয়াই গৰুৰ মাংসৰে ভোজ খোৱাৰ কথা কৈ পেলাই গৰুৰ মাংসৰ প্ৰসংগ আনিছে। ৰকিবুল হুছেইন ডাঙৰীয়াই যিবিলাক নিকৃষ্ট ৰাজনীতি আমাৰ মাজলৈ ঠেলি দিছে, তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছো। বিগত দিনবোৰত ৰকিবুল হুছেইন ডাঙৰীয়াই ইয়াৰ পৰা বিপুল ভোটত জয়ী হৈ গৈছিলে, তেতিয়া কোনো ধৰণৰ মাংসৰ ভোজৰ কথা কোৱা নাছিলে। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ প্ৰতি চাই পেলাই ৰাইজে ভোটদান কৰিছে আৰু বিপুল ভোটত ৰকিবুল হুছেইনৰ পুত্ৰ পৰাজয় বৰণ কৰাৰ পিছত ৰকিবুল হুছেইন এতিয়া অতি বিভ্ৰম হৈছে। ৰকিবুল হুছেইনে আবুল তাবুল বকি আছে। ৰকিবুল হুছেইনে আমাৰ সংখ্যালঘু জনতাৰ খাদ্য বস্ত্ৰ তেওঁলোক এইবিলাকৰ প্ৰতি ৰকিবুল হুছেইনৰ নজৰ। ৰকিবুল হুছেইনক আমি ধিক্কাৰ দিছো। আজি আমি ৰকিবুল হুছেইনৰ প্ৰতিমূৰ্তি দাহ কৰি আমি ৰাইজে ৰকিবুল হুছেইনক চামগুৰিত প্ৰৱেশ নিষিদ্ধ কৰাৰ কাৰণে দাবী জনাইছো। আৰু আগন্তুক দিনত ৰকিবুল হুছেইনে যাতে এনেকুৱা নিকৃষ্ট ৰাজনীতি নকৰে, তাৰ কাৰণে ৰকিবুল হুছেইনক আমি ৰাজহুৱাভাৱে সকলো ৰাইজে সকীয়াই দিছো। ৰকিবুল হুছেইন তেখেতে আমাৰ সংখ্যালঘু মানুহক আঠটাকৈ ডিটেনশ্যন কেম্প বনাইছে, য'ত নেকি সংখ্যালঘু মানুহসকলক ৰখাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। চৰৰ ভূমিহীন মানুহবিলাকক ভূমি পাট্টা দিব পৰা নাই। ৰকিবুল হুছেইনে কোনো ধৰণৰ উন্নয়নমূলক কাম চামগুৰিত কৰিব পৰা নাই। সিদ্ধান্ত লৈছে কেবিনেটৰ সিদ্ধান্ত, গতিকে আপোনালোকে কেবিনেটে প্ৰথমতে সিদ্ধান্ত লোৱাৰ কোনো কথাই নাছিলে। যেতিয়া নেকি ৰকিবুল হুছেইনে আমাৰ সভাবিলাকত গো মাংসৰ কথা টানি আনি পেলাই বিভিন্ন ধৰণৰ আবুল তাবুল কথা কৈ পেলাই এইটোত সহযোগ কৰিছে, তেতিয়া কেবিনেটে মানি লৈছে। আমি এটাই বুজি পাওঁ, ৰকিবুল হুছেইনে গো মাংসক লৈ পেলাই ৰাজনীতি কৰি পেলাই আমাৰ মাজত গো হত্যা বন্ধ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াক আমি সকীয়াই দিছো, ভৱিষ্যতে যাতে তেনেধৰণৰ নিকৃষ্ট ৰাজনীতি নকৰে। আৰু চামগুৰিত ৰকিবুল হুছেইনৰ কোনো কাম নাই। ৰকিবুল হুছেইন চামগুৰিৰ পৰা সম্পূৰ্ণৰূপে উৎখাত হৈ গৈছে। গতিকে ৰকিবুল হুছেইনক লৈ পেলাই আমি কেতিয়াও সংখ্যালঘু জনতাৰ নেতা বুলি আমি সংখ্যালঘু ৰাইজে মানি নলওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।